ব্ৰেকিং নিউজ পুনৰ বাঢ়িল ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 25 টকাকৈ বৃদ্ধি বিগত 5 দিনত দুবাৰলৈ বাঢ়িল এলপিজিৰ দাম আৰু বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে গৈ 868 টকা পুনৰ জনাইছো নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ সৰ্বসাধাৰণৰ মূৰত ৰামটাঙন এফালে পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্য বৃদ্ধি আনফালে ৰন্ধন গেছৰ ধাৰাবাহিক মূল্য বৃদ্ধি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত পুনৰ বৃদ্ধি পালে 25 টকাকৈ বিগত 5 দিনত এয়া দুবাৰলৈ বৃদ্ধি পালে এলপিজিৰ দাম আৰু বৰ্তমান প্ৰতিটো ঘৰুৱা গ্যাস চিলিণ্ডাৰৰ দাম 868 টকা আনে গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত কোভিড-19ত আক্ৰান্ত চিকিৎসকৰ মৃত্যু হয় ডাক্তৰ অশ্বিনী কুমাৰ দত্ত নামৰ চিকিৎসকগৰাকীৰ কোভিড-19ত আক্ৰান্ত হৈ আছিল তেওঁ জেএমচিএইচত চিকিৎসাধীন হৈ আছিল চিকিৎসকগৰাকী আনহাতে কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিল চিকিৎসকগৰাকীয়ে লোৱা নাছিল কোভিড-19ৰ ভেকচিন যোৰহাটত মাত্ৰ 64% চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়েহে লৈছে কোভিড-19ৰ ভেকচিন যোৰহাটত কোভিড-19ত শেহতীয়াকৈ মৃত্যু হৈছে এগৰাকী চিকিৎসকৰ মৃত্যু হৈছে ডাক্তৰ অশ্বিনী কুমাৰ দত্ত নামৰ চিকিৎসকগৰাকীৰ কোভিড-19ত তেওঁ আক্ৰান্ত হৈ জেএমচিএইচত চিকিৎসাধীন হৈ আছিল সমান্তৰালকৈ কৰ্কট ৰোগতো ভুগি আছিল চিকিৎসকগৰাকীয়ে লোৱা নাছিল কোভিড-19ৰ ভেকচিন যোৰহাটত মাত্ৰ 64% চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়েহে লৈছে কোভিড-19ৰ ভেকচিন ডক্টৰ অশ্বিনী দত্ত তেওঁ কোভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বুলি আমি গম পাইছোঁ সঁচাকে আমাৰ অতি দুখৰ খবৰ এইটো কোনো ডকুমেণ্টেশ্যন পোৱা নাই এতিয়ালৈকে তেওঁ ভেকচিন লৈছে বুলি গতিকে আমি নিশ্চিত নহয় তেওঁ ভেকচিন নাই লোৱা বুলি আমি শুনিছোঁ ইফালে কোভিড ভেকচিন ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ললে ভাৰত বায়োটেকে উদ্ভাৱন কৰা কোভিডৰ প্ৰতিষেধক কোভাক্সিনৰ প্ৰথম পালি ভাৰতক অচিৰে কোভিড মুক্ত কৰাৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাহুত কোভাক্সিন পুডুচেৰীৰ সিষ্টাৰ ফি নিবেদাই প্ৰধানমন্ত্ৰীগৰাকীৰ বাহুত গুজি দিলে ভাৰত বায়োটেকে উদ্ভাৱন কৰা কোভিডৰ প্ৰতিষেধক কোভাক্সিনৰ প্ৰথম পালি দিল্লীৰ এইমছ সোমবাৰে পুৱা কামিজৰ এটা হাত কুচাই বেজি দিয়াৰ বাবে বাহু উলিয়াই দি শুভ্ৰ শ্মশ্ৰুবৃন্দাসৰ মাজেৰে দুই মুঠত মিচিকি হাঁহিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিলে কোভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক বেজি লৈ সিষ্টাৰ পি নিবেদাক ক'লে বেজি দি দিলে গমেই নাপালোঁ লগতে পি নিবেদাক সুধিলে আপোনাৰ ঘৰ ক'ত প্ৰধানমন্ত্ৰীক কোভাক্সিনৰ প্ৰথমটো বেজি দি উৎফুল্লিত পুডুচেৰীৰ সিষ্টাৰ পি নিবেদাই প্ৰকাশ কৰিলে অভিজ্ঞতাৰ কথা आज सुबह पता चला पीएम सर आ रहे वैक्सीनेशन के लिए मैं वैक्सीनेशन सेंटर में हूँ फ़िलहाल तो सर को वैक्सीनेट करने के लिए मुझे बुलाया गया था और इधर आने के बाद पता चला कि सर आ रहे सर से मिलकर अच्छा लगा सर ने अच्छी बात की है सर को भारत बायोटेक की कोवैक्सीन दिया गया है फर्स्ट डोज अभी 28 डेज में सेकेंड डोज पेंडिंग है तो पूछताछ की है सर हम कहाँ से बिलोंग करते वगैरह बात हुए सर से और वैक्सीन देने के बाद सर ने बोला लगा भी दिए पता भी नहीं चला करके ভেকচিন লৈ প্ৰধানমন্ত্ৰীয়েও টুইট কৰিলে প্ৰশংসা কৰিলে কোভিডৰ বিৰুদ্ধে তাৎক্ষণিক যুঁজ দিয়া দেশৰ চিকিৎসক বিজ্ঞানীসকলক ভেকচিন পাবলগীয়াসকলক ভেকচিন ল'বলৈও আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় পালি কোভাক্সিন ল'ব লাগিব 28 দিনৰ পিছত সোমবাৰৰে পৰা দেশজুৰি আৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান কাৰ্যসূচী 60 বছৰৰ ঊৰ্ধৰ আৰু চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া 20 বিধ ৰোগত আক্ৰান্ত 45 বছৰৰ ঊৰ্ধৰ লোকসকলক সামৰি ল'ব এই কাৰ্যসূচীয়ে লগতে স্বাস্থ্য মন্ত্ৰালয়ে জনালে কোৱিন 2.0 পৰ্টেলত ফোন নম্বৰৰ জৰিয়তে নাম পঞ্জীয়ন কৰি ল'ব পাৰিব কোভাক্সিন ল'বৰ বাবে হিতাধিকাৰীক লাগিব পৰিচয় পত্ৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আসন্ন অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত 5টা ৰাজনৈতিক দলে মুঠ 14খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব ইয়াৰ ভিতৰত সৰ্বাধিক হেলিকপ্টাৰ ব্যৱহাৰ কৰিব শাসকীয় বিজেপি আৰু এজিপিৰ মিত্ৰ গোটে 8খন হেলিকপ্টাৰ ইয়াৰ বিপৰীতে কংগ্ৰেছ এআইডিএফ আৰু বিপিএফ আদিৰ মহাজোঁটবন্ধনে ব্যৱহাৰ কৰিব আন 6খন হেলিকপ্টাৰ
সন্মুখত নিৰ্বাচন আকাশমাৰ্গতো চলিব তুমুল যুঁজ হেলিকপ্টাৰেৰে দেখুৱাব চবক 5টা দলে উৰুৱাব 14খন হেলিকপ্টাৰ সৰ্বাধিক হেলিকপ্টাৰ ব্যৱহাৰ কৰিব সাহসীয় পক্ষই বিজেপিয়ে ব্যৱহাৰ কৰিব 6খন হেলিকপ্টাৰ সাহসীয় বিজেপিৰ মিত্ৰদল এজিপিয়ে ব্যৱহাৰ কৰিব 2খন হেলিকপ্টাৰ মুঠতে সাহসীয় বিজেপি এজিপিয়ে নিৰ্বাচনত ব্যৱহাৰ কৰিব 8খন হেলিকপ্টাৰ সাহসীয় পক্ষৰ এই নিৰ্বাচনী প্ৰচাৰ প্ৰস্তুতিৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব 6খন হেলিকপ্টাৰ ৰাজীৱ ভৱনৰ সূত্ৰই সদৰি কৰা মতে 3টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কংগ্ৰেছে উৰুৱাব 4খন হেলিকপ্টাৰ 4খন হেলিকপ্টাৰৰ ভিতৰত এখন ব্যৱহাৰ কৰিব ভূপেশ বাঘেলে অসমৰ মুখ্য তত্ত্বাৱধায়কৰ দায়িত্বত থকা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন হেলিকপ্টাৰ ইতিমধ্যে ভাড়াত লৈছে বুলি ৰাজীৱ ভৱনৰ সূত্ৰই প্ৰকাশ কৰিছে একেদৰে মহাজোঁট বন্ধনৰ অন্যতম দল বদৰুদ্দিন আজমলৰ এআইইউডিএফে নিৰ্বাচনত ব্যৱহাৰ কৰিব এখন হেলিকপ্টাৰ মহাজোঁট বন্ধনৰ নতুন অংশীদাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে ব্যৱহাৰ কৰিব আন এখন হেলিকপ্টাৰ সাহসীয় পক্ষই 8খন হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব 6খন হেলিকপ্টাৰ মুঠতে এইবাৰ নিৰ্বাচনী প্ৰচাৰত মুঠ 14খন হেলিকপ্টাৰে অসমৰ আকাশ বতাহ কঁপাব অৱশ্যে হেলিকপ্টাৰ ব্যৱহাৰ কৰি দিছপুৰলৈ কোন দলৰ কিমান প্ৰাৰ্থী আহিব পাৰিব তাক নিৰূপণ কৰিব ভোটাৰ ৰাইজেহে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 27 মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কিন্তু এইবাৰ বিধায়ক হোৱাৰ সুযোগ নাপাব পাৰে কেইবাজনো নেতাই কিন্তু কিয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ এমাহো নাই 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ বিজেপিৰ দখলত 28টা সমষ্টি কংগ্ৰেছৰ দখলত 9টা সমষ্টি অগপৰ হাতত আছে 8টা সমষ্টি 2টা সমষ্টি আছে এআইইউডিএফৰ দখলত কিন্তু প্ৰশ্ন হৈছে বিজেপিয়ে 28টা সমষ্টিয়ে এইবাৰ নিজৰ হাতত ৰাখিব পাৰিবনে কিয়নো কেইবাজনো বিধায়কৰ ৰিপৰ্ট কাৰ্ডক লৈ সন্তুষ্ট নহয় দলীয় নেতৃত্বৰ লগতে সমষ্টিৰ লোক সেই হিচাপত অতি কমেও প্ৰথম পৰ্যায়ত ভোট হ'বলগীয়া সমষ্টিৰ বৰ্তমানৰ 10জনৰো অধিক বিধায়কে নাপাব পাৰে টিকট ইফালে বিগত নিৰ্বাচনত কানে কাণ মাৰি পাৰ হোৱা বিজয়ী বিধায়কো আছে কেইবাজন ইয়াৰ ভিতৰত অন্যতম চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা বটদ্ৰৱাৰ বিধায়ক আঙুৰলতা ডেকা শদিয়াৰ বিধায়ক বলিন চেতিয়া থাউৰাৰ বিধায়ক কুশল দুৱৰী ইফালে প্ৰথম পৰ্যায়ৰ কেইবাটাও সমষ্টিত আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ লগতে কেইবাটাও সমষ্টিত প্ৰভাৱ পৰিলক্ষিত হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ যদি এই দুটা দলে বিজেপিৰ ভোট ভাগে তেনেহলে শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰৰ কেইবাটাও সমষ্টিত ভেটি ধৰক পৰক হোৱাৰ সম্ভাৱনা আছে ৰিপৰ্ট কাৰ্ড বেয়া হোৱা বিধায়কসকলৰ পৰিৱৰ্তে নতুন মুখ কাক প্ৰক্ষেপ কৰে তাৰো ওপৰত নিৰ্ভৰ কৰিব কেইবাটাও সমষ্টিৰ বিজেপিৰ ফলাফল ইফালে কেইবাটাও সমষ্টিত বিগত নিৰ্বাচনত কোনোমতে জয়লাভ কৰিছিল বহু কংগ্ৰেছ বিধায়ক ইয়াৰ ভিতৰত আছে শিৱসাগৰত প্ৰয়াত বিধায়ক প্ৰণৱ কুমাৰ গগৈ গগৈৰ ভোটৰ ব্যৱধান আছিল মাত্ৰ 542টা সৰুপথাৰত 2927টা ভোটত জিকিছিল ৰজলিনা তিৰ্কী গোলাঘাটত 5213টা ভোটত জিকিছিল অজন্তা নেওগ মাত্ৰ 1793টা ভোটত মৰিয়নীত জিকিছিল ৰূপজ্যোতি কৰ্মী মাত্ৰ 782টা ভোটত ডুমডুমাত জিকিছিল দুৰ্গা ভূমিত বিজেপিৰ দৰে এনেকুৱা 10টাৰো অধিক সমষ্টিত বিপদত পৰিব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱসাগৰত কাক প্ৰাৰ্থিত্ব দিয়ে তাৰ ওপৰতো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিৰ্বাচনী ফলাফল অৱশ্যে বিজেপি আৰু অগপৰ ভোট অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ভাঙিলে পূৰ্বতকৈ সুবিধাজনক স্থিতিলৈ আহিব কংগ্ৰেছ কেইবাজনো বিধায়কে এইবাৰ কংগ্ৰেছৰ টিকট নোপোৱাৰ সম্ভাৱনাও প্ৰকট আনহাতে প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ অগপৰ দখলত আছে 8টা সমষ্টি ইয়াৰ ভিতৰত অতি কম ভোটৰ ব্যৱধানত জয়ী হৈছিল আমগুৰিত 1620টা ভোটত জয়ী হৈছিল প্ৰদীপ হাজৰিকা নাহৰকটীয়াত নৰেন সোণোৱাল জয়ী হৈছিল 3531টা ভোটত মাত্ৰ 4155টা ভোটত লখিমপুৰত জয়ী হৈছিল উৎপল দত্ত টিয়কত 5049টা ভোটত জয়ী হৈছিল ৰেণুপমা ৰাজখোৱা অগপৰ দখলত থকা প্ৰথম পৰ্যায়ৰ 8টা সমষ্টি কিমান সুৰক্ষিত হয় সেয়াও সন্দেহজনক কিয়নো কাৰ সমৰ্থনে বিপদত পেলাব পাৰে আঞ্চলিক দলটোক ইফালে জাতীয় পৰিষদ আৰু ৰাইজৰ দলো প্ৰবল প্ৰত্যাহ্বান হ'ব অগপৰ বাবে নৱগঠিত দল দুটাই অগপ ভোট বেংকত খহনীয়াৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰচুৰ বিভিন্ন দিশৰ পৰা অহা প্ৰত্যাহ্বানৰ বাবে প্ৰথম পৰ্যায়ত
বৰ্তমানৰ কেইবাখনো আসন অগপই হেৰুৱালেও আচৰিত হ'বলগীয়া একো নাথাকিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যত 100খনৰো অধিক আসন জিকাৰ সপোন দেখিছে বিজেপিয়ে। শূন্য সাংগঠনিক শক্তিৰ পৰা বিজেপিৰ তৃণমূল পৰ্যায়ৰ দীৰ্ঘ সংগ্ৰামৰ ফচলস্বৰূপে ইতিমধ্যে শাসনৰ বাঘজৰীডাল হাতত নিবলৈ সক্ষম হৈছে দলটোৱে। কিন্তু পুৰণি সেই তৃণমূল নেতাকৰ্মীসকলৰ ত্যাগৰ মূল্য বিজেপিৰ বৰ্তমানৰ নেতাকৰ্মীসকলে পাহৰি পেলাইছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। ৰাজ্যৰ এজন বিধায়ক 1991 চনত এই ধুবুৰী বিধানসভা সমষ্টিৰ পৰা তেওঁ বিজেপিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁৰ নাম ধ্ৰুৱ সেন। এগৰাকী অসুস্থ বৃদ্ধ ব্যক্তি। এইগৰাকী ব্যক্তিয়ে 1991 চনত ইতিহাস সৃষ্টি কৰিছিল ধুবুৰীত। সেইবেলে বিধানসভা নিৰ্বাচনত সকলো ৰাজনৈতিক অংক ধূলিসাৎ কৰি ধ্ৰুৱ কুমাৰ সেন নামৰ এই ব্যক্তিগৰাকীয়ে বিজেপি দলৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল ধুবুৰী বিধানসভা সমষ্টিৰ পৰা। কেৱল সেয়াই নহয়, 1991 চনত ৰাজ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিজেপিৰ প্ৰথমগৰাকী বিধায়ক আছিল তেওঁ। কিন্তু সময় বাগৰাৰ লগে লগে এসময়ত বিজেপিৰ মহিৰুহ বুলি খ্যাত প্ৰয়াত লালকৃষ্ণ আদৱানীৰ ঘনিষ্ঠ তথা বৰ্তমানলৈ ধুবুৰীৰ পৰা বিজয়ী হোৱা একমাত্ৰ এই ব্যক্তিগৰাকীৰ খবৰ লোৱাৰ সময় নাই নিজৰ দলৰে নেতা কৰ্মীৰ। বিগত বছৰৰ ছেপ্টেম্বৰ মাহত হোৱা উচ্চ ৰক্তচাপৰ ফলত ষ্ট্ৰোকৰ পিছত বৰ্তমানে গুৰুতৰভাৱে অসুস্থ সেন। কিন্তু তেওঁৰ আক্ষেপৰ কথা তেখেতৰ ধুবুৰীস্থ বাসগৃহত উপস্থিত হোৱাৰ আহৰি পোৱা নাই বিজেপিৰ নেতা পালি নেতাৰ পৰা আৰম্ভ কৰি শীৰ্ষ নেতৃত্বই। না খবর কোনো লোৱা নাই, কোনো খবৰ তো দল লোৱা নাই। কেৱল সেয়াই নহয়, চিকিৎসাৰ বাবে ন্যূনতম সহায় কোনো নাপালে চৰকাৰী পক্ষৰ পৰা। নিজ প্ৰচেষ্টাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘ সময় চিকিৎসা কৰি প্ৰায় সৰ্বশ্ৰান্ত হোৱা জ্যেষ্ঠ নেতাগৰাকীয়ে আৰ্থিক সহায়তকৈ তেওঁৰ দলীয় সতীৰ্থসকলে খবৰ ল'ব বুলি আশাৰে বাট চাই আছিল। না কোনো খবৰ নলয়। এই এটা কাৰণ কি, এতিয়া সময়টো ভাল, সময়টো ভাল হ'লে জানে পুৰণি মানুহৰ কোনো দাম নাথাকে, ক্ষমতাই ধৰিছে। দুৰ্দিনত দলৰ সংগঠন শক্তিশালী কৰা এগৰাকী ৰাজনৈতিক নেতাৰ বাৰ্ধক্যত অৱহেলিত হৈ পৰাটোৱে ব্যথিত কৰি তুলিছে বহুজনকে। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মালৈ নগাঁও ৰত্ন বঁটা 5 বছৰীয়া উন্নয়নৰ স্বীকৃতি স্বৰূপে বিধায়কগৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান। 54টা সংগঠনৰ উমৈহতীয়া মঞ্চই প্ৰদান কৰে এই বঁটা। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মালৈ যশাস নগাঁও ৰত্ন বঁটা। নগাঁৱৰ 54টা সংগঠনৰ উমৈহতীয়া মঞ্চই প্ৰদান কৰে বঁটা। বিগত দিনত নগাঁৱৰ উন্নয়নৰ বাবে কৰা কাম কাজৰ বাবে এই বঁটাৰ বাবে বাছনি কৰা হৈছে বিধায়ক ৰূপক শৰ্মাক। নগাঁও ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক ডক্টৰ লক্ষীনন্দন বৰা, শংকৰী সংস্কৃতিৰ গৱেষক ডক্টৰ নৰেন কলিতা আৰু কেইবাগৰাকী সাহিত্যিক তথা সমাজকৰ্মী। জনপ্ৰতিনিধি হিচাপে যিসকল লোক আছে সকলোৰে বৰ প্ৰিয়ভাজন এজন লোক, আৰু তেওঁ জনপ্ৰতিনিধি বিধায়ক হিচাপে যিখিনি কাম কৰিছে আচলতে ভাল কাম নকৰাহেঁতেও এইখিনি তেওঁ সঁহাৰি ৰাইজৰ পৰা নাপালেহেঁতেন। সেইকাৰণে মই কৈছোঁৱেই যে এজন জীৱিত মানুহ, এজন বিধায়ক হৈ থকা মানুহ, বিধায়ক থকা অৱস্থাতে ৰাইজে ইমান ভাল পায় এনেকুৱা উপাধি নিদিয়ে। এই বঁটা লাভ কৰি যথেষ্ট আৱেগিক হৈ পৰে বিধায়ক ৰূপক শৰ্মা। নগাঁওবাসীৰ মৰমৰ বাবে নগাঁৱৰ বাবে সদায় কাম কৰাৰ প্ৰেৰণা লাভ কৰে বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। কিন্তু আচলতে মই যোৱা সময়ছোৱাত যিধৰণে ৰাইজ হৈ পেলাই কাম কাজ কৰি গৈছোঁ আৰু এটা সপোন লৈ পেলাই নগাঁওখন আগুৱাই নিয়াৰ চেষ্টা কৰিছিলোঁ, আৰু যোৱা সময়ছোৱাত চাগে মই কিবা এটা হয়তো ৰাইজৰ কাৰণে কৰিছোঁ, যাৰ কাৰণে আজি ৰাইজে মোক মৰমৰ আশীৰ্বাদ দিছে। কিন্তু এটা কথা মই কৈছোঁ যে মই যে উপাধি লোৱাৰ এতিয়া মোৰ যোগ্য ব্যক্তি নহয়, কাৰণ
যে আগন্তুক সময়ত মই ৰাইজৰ কাৰণে মই আশীৰ্বাদহে বিচাৰিছোঁ আৰু সেই আশীৰ্বাদ দিবলৈ মই আগুৱাই যাব বিচাৰিছোঁ আৰু সেইকাৰণে আজি মই খুবেই আৱেগিক অনুভৱ কৰিছোঁ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল আজিৰ প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।